নমস্কাৰ, আসসালামু আলাইকুম। মই লাইভত আহিলোঁ, তেনেকুৱা বিষয় নহয়। মই আহিম বুলি মই সদায় ভাবি থাকোঁ যে লাইভত আহিম। একচুৱেলি মই সময় নাপাওঁ, সেইকাৰণে মই লাইভত আহিব নোৱাৰোঁ। আৰু আজি মই লাইভ অহাৰ মূল কাৰণটো হৈছে মোৰ কিছুমান ব্যক্তিগত কথা মই জনাম বুলি মই লাইভত আহিলোঁ। একচুৱেলি লাইভত অহাৰ কাৰণ এইটোৱেই, আপোনালোকে সকলোৱে জানে মই গুৱাহাটীৰ লাষ্টগেটত চাহ দোকান খুলিছোঁ। আচলতে চুকুৰআলি চাহ দোকান কিয় দিলে, কি কাৰণে দিবলগীয়া হ'ল, যিহেতু বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ বা চুকুৰআলিৰ বিষয়ে জানিব খোজে কোনোবাই, মই সেই ক্ষেত্ৰলৈ আহিব খুজিছোঁ। আজি আপোনালোকে জানে মই VCDC চেয়াৰমেনে আছিলোঁ। মই যি কৰিছোঁ ৰাইজৰ হৈ কৰিছিলোঁ। মই নিজাববীয়া হৈ মই একো কৰা নাই। যেতিয়া মই চেয়াৰমেন আছিলোঁ, মই চিন্তা কৰিছোঁ সদায় ৰাইজৰ কাৰণে, কিন্তু মই ঘৰৰ কাৰণে একো চিন্তা কৰা নাই। মই শপত খাইছিলোঁ যে মই যিমান দিন চকীত থাকিম মোৰ পৰিয়ালৰ কাৰণে মই একো নলওঁ। এটা অৰুণোদয়ো লোৱা নাই, কোনো ধৰণৰ আমি কোনো ফেচিলিটিও আমি লোৱা নাই। মই ইচ্ছা কৰিলে আপোনালোকে জানে মোৰ নিজা ঘৰ বাৰী একো নাই, কিন্তু ইচ্ছা কৰিলে মই ঘৰ বাৰী বনাব পাৰিলোহেঁতেন। মোৰ পৰিয়ালক অৰুণোদয় হওক, যিকোনো আঁচনিৰ আমি ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলোহেঁতেন, কিন্তু মই শপত খাইছিলোঁ যে মই চেয়াৰমেন থকালৈকে মই এইবিলাক কাম নকৰোঁ। আজি আমি লাষ্টগেটত দিব গৈছোঁ। আজি মই মানসিকতাৰ বাবে বহুত আমাৰ পৰিস্থিতি বেয়া, মানসিকতাৰ বাবদ আমি 2টা বছৰত ভাঙি পৰিছোঁ। একচুৱেলি আপোনালোকে জানে মোক মিছা কেছত দুবাৰকৈ জেলত দিলে। জেলৰ পৰা অহাৰ পিছত মোৰ ৱাইফটো গুচি গ'লে, নিজা ঘৰ বাৰী এটো নাই, মোৰ মাৰ লগত যাব নোৱাৰোঁ, মোৰ মাক খৰচ দিব নোৱাৰোঁ, সৰু ভাইটিৰ টিউশ্যন খৰচ দিব নোৱাৰোঁ, মোৰ ৰুম ভাড়া দিব নোৱাৰোঁ, মই কি খাওঁ, ক'ত থাকোঁ, মই উপায়হীন পৰি এই মানসিকতা যি হাৰাশাস্তি, সেইখিনিত মই বহুত পিছুৱাই গৈছিলোঁ যে মই কি কৰিম এতিয়া। বহুত দিনৰ পৰা ভাবি আছিলোঁ যে মোৰ যিকোনো এটা কৰ্ম কৰিব লাগিব। মই বিজেপিত আছিলোঁ, কিন্তু মোক সহায় এনে ৰেচপেক্ট দিছে, যিখিনি সন্মান দিব লাগে দিছে, কিন্তু মই যিকোনো ধৰণৰ সহায় কৰিব লাগিছিলে মই বিজেপিত থাকোঁ, এক কাপ চাহও খাব পৰা নাই। মই কি কৰিম, ৰাইজে তাৰ পাছে পাছে ঘূৰিতো লাভ নাই, নিজে কৰ্ম কৰি খাব লাগিব। এতিয়া মই এটা ভাল পালোঁ হয়, যিহেতু মই চেয়াৰমেন গুচি গৈছোঁ, চব গুচি গ'লে হয়। আজি মই লাষ্টগেটত চাহ দোকান এইটো কাৰণে দিলোঁ, মোৰ মাৰ কাৰণে দিলোঁ। মোক আজি মাক খৰচ দিব নোৱাৰোঁ। আজি মোৰ দুখ লাগে কেতিয়াবা যে নিজৰ কাৰণে মই চেয়াৰমেন হৈ মোৰ মাৰ এটা বিধৱা পেঞ্চন হওক বা অৰুণোদয় হওক বা বুঢ়া পেঞ্চনেই হওক, এটা ৰেচন কাৰ্ড আছিলে মোৰ মা, ৰেচন কাৰ্ডৰ পৰা মোৰ নামো আছিলে, সেইখিনিও কাটি পেলাই দিলে। অনলি মা 5 কিলো চাউল পায়। 5 কিলো চাউল দি কি কৰিব, 5 কেজি চাউল দি কি খাব? এটা অৰুণোদয় আজিলৈকে কৰি দিব পৰা নাই। দুখীয়া মানুহ আমি, আমাক একচেপ্ট নকৰে, কি কৰিম? আজি মই বহুত ভাল পালোঁ হয় যদি আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা যদি মোৰ মাৰ কাৰণে এটা অৰুণোদয় হওক বা বুঢ়া পেঞ্চন হওক বা বিধৱা পেঞ্চনেই হওক, যিকোনো এটা পেঞ্চন এনে গভৰ্ণমেণ্টে বহুত দি আছে, যদি দিলেহেঁতেন মই ইচ্ছা কৰিলে মই পাৰিলোঁ হয় চেয়াৰমেন থাকোঁতে। মই কেতিয়াও লোভ কৰা নাছিলোঁ। মই আনৰ কাৰণে কৰিছোঁ। আপোনাৰ মোৰ VCDC যাব, সুধিব চুকুৰআলি হাতত কিমান মানুহে বুঢ়া পেঞ্চন, বিধৱা পেঞ্চন, অৰুণোদয় কিমান কৰি দিছে, কিমান ৰাস্তা ঘাটৰ কাম কৰিছোঁ, কিন্তু মই এখন তামোল খোৱা নাই। আৰু মই কেতিয়া শপত খাইছিলোঁ যে মোৰ পৰিয়ালত মই একো নিদিওঁ, কিন্তু মই শপত খাই কৰিছিলোঁ। আজি মই দিয়া নাই,
কিন্তু যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যদি আমাক এটা অৰুণোদয় আঁচনি যদি আমাৰ মাৰ কাৰণে যদি দিলেহেঁতেন, হয়তো মই হ'লে সুখী হ'লে পালোহেঁতেন। আজি আমাৰ কিমান কষ্ট কৰি আছো সেইটো মইহে গম পাওঁ। মোৰ একো নাই, মই বিজেপি কৰিছিলো, আজি ৰাজনীতিত মই চাহ ধৰো। ৰাইজে মোক আঁকোৱাই লওক, আজি ৰাইজে মোক আঁকোৱাই লৈছে। আজি মোক 10 টকা ডাঙৰ কথা নহয়, আজি মই 10 টকা দিয়েছি, মই 10,000 টকা মই উপহাৰ পাইছো। মোৰ সপোন যে মই যদি এই ব্যৱসায় চাহ দোকান কৰি যদি মই গোটেই জীৱনত মই চাহ দোকান কৰি নাখাম, আজি ৰাইজে যদি মই 10-5 টকা দিয়ে যদি সহায় কৰি একাপ চাহ খাই যায়, মই আগৰ দিনৰ আশা আছে যে মোৰ যিবিলাক আমাৰ নিচিনা মানুহ গুৱাহাটী, হাৰিয়ানা, মুম্বাই, দিল্লী গৈ আছে, তেওঁলোকক যদি আমি ইয়াত কিবা এটা কোম্পানী যদি খোলো, চুগালি এনে পপুলাৰ, মই যিকোনো ব্যৱসায় যদি খোলো সেইটো মই ছাকচেছ হ'ম বুলি মই ভাবোঁ। মই আনৰ কাৰণে চিন্তা কৰোঁ, যিমান নিবনুৱা আছে, দুখীয়া মানুহ বিদেশত খাটি আছে, তেওঁলোকক আমি যদি কিবা এটা কোম্পানী খুলিব পাৰিলোহেঁতেন, যদি মোৰ পইচা পাতি থাকিলেহেঁতেন, মই তেওঁলোকৰ কাৰণে চিন্তা কৰিলোহেঁতেন। কিন্তু মোৰ একো নাই, মই ক'ত আজি মই লাইফত অহাৰ এইটোৱেই কাৰণ যে আপোনালোকে মোক জানিব খুজিছে যে চুকুৱেলিৰ পইচা আছে, চুকুৱেলি বিজেপি কৰিলে। আৰু এইদিনা মই আৱেগিক হৈ মই কৈছিলোঁ যে যিটো আমাৰ গৰু মাংসৰ কথাটো, একচুৱেলি আজিকালি আমি যিটো সংবিধানত কৈছে মই সেই কথাটো কৈছোঁ, কিন্তু কিছুমান কথাটো আমি আৱেগিক হৈ কৈছোঁ। আজি এইখানে আৱেগিক হৈছিলোঁ যে গভৰ্ণমেণ্টে যি কৰে সেইটোতো আমাৰ মানিব লাগিব, কাৰণ গভৰ্ণমেণ্টৰ ওপৰত আমি একো কৰিব নোৱাৰিম আমি। গতিকে গভৰ্ণমেণ্টে যি কৰে সেইটো আমাৰ আদৰণি জনাব উচিত আমাৰ, কিন্তু আমাক কোনো ধৰণৰ আমি সঁহাৰি নাপাওঁ, সেইকাৰণে মই আৱেগিক কৈছোঁ। একচুৱেলি মোৰ নামত কোনো হোটেলো নাই, মোৰ নামত খালি টি টাইম উইথ চুগালি এটা চাহ দোকান মই নিজে খুলিছোঁ। আজমেৰী মোৰ আলহী হিচাপে মই সেই কথাটোক মই কৈছিলোঁ। একচুৱেলি আজমেৰী হোটেলো মোৰ নহয়, কিন্তু মই আৱেগিক কৈছিলোঁ। আৰু গৰু মাংস এতিয়া সকলো ঠাইতে বন্ধ কৰিছে, কিন্তু আজিকালি সেইটো বন্ধ দিয়া বুলি আমি সংবিধানত দিয়া নাই, কিন্তু যিটো গভৰ্ণমেণ্টে কৰে এইটো আমাৰ আদৰণি জনাব উচিত, কিন্তু এইটো আমাৰ তাই বুলি সেইটো আমি মানিব লাগে, গতিকে আমি মানিছোঁ। গতিকে যাৰ যিটো সন্মান সেইটো হ'বই, কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয় হওক বা যিমান মানুহে আছে, ৰাইজে আমাক মৰম চেনেহ দি আছে, আঁকোৱাই লৈছে, মানুহৰ বিষয়ে জানিব খুজিছে যে চুকুৱেলি দুখীয়া মানুহ নহয়, চুকুৱেলি বহুত। গতিকে মই কিমান মানসিকতাভাৱে ভাঙি পৰি আছোঁ, কিমান কষ্টত আছোঁ, এই কথাটো মানুহে গম পোৱা নাই আজিলৈকে। আপোনালোকৰ আশীৰ্বাদ আছে, মই 2টা কেছতে ডিগ্ৰী পাম, এইটো 100%। ওপৰৱালাৰ আশীৰ্বাদ আছে আৰু ৰাইজৰ আশীৰ্বাদ আছে, মোৰ মাৰ আশীৰ্বাদ আছে, গতিকে সকলোৰে আশীৰ্বাদ আছে, মই জিকি আহিম। গতিকে মই যিমান কষ্ট কৰি আছোঁ 2টা বছৰত, বহুত বহুত কষ্টতে মই সংগ্ৰাম কৰি আছোঁ। আজি দিনে নিশা আপোনালোকে দেখা পাইছে, মই দোকানত নিজে মাটিৰ ঘাম পাই পেলাই দিনে ৰাতিত কিমান কষ্ট কৰিছোঁ। ৰাতি এতিয়া 11টা বাজিলে, মই মাত্ৰ 1 ঘণ্টা বা 1.5 ঘণ্টা টোপনি মাৰিব পাৰোঁ, তাতকৈ ওপৰত নোৱাৰোঁ। মোৰ 2টাৰ পিছত পৰা সম্পূৰ্ণ বস্তুবিলাক ৰেডি কৰিব লাগে, তাৰপিছত 6টাৰ পিছতে আমি দোকানটো খুলিব লাগে। আজি মই 500 টকা হ'লেও মই উপাৰ্জন পাওঁ বাধ্যত। আজি মোৰ মাৰ আজি 500 খৰচ দিব পাৰোঁ, মই কেছৰ কাৰণে আজি চলিব পাৰোঁ। 500 টকা হ'লেও আমি মাহত 15,000 টকা, 15,000 টকা হ'লে আমাৰ একদম খৰচ হ'ব। কিন্তু আমি ভৱিষ্যতে আমি ঘৰ বাৰী বনা পাৰিম না নাপাৰিম এতিয়ালৈকে আমি ভবা নাই। কিন্তু যদি আমাৰ গভৰ্ণমেণ্টে ফালৰ পৰা যদি মোৰ মাৰ কাৰণে যদি আমাৰতো এটা অৰুণোদয় যদি আঁচনি কৰি দিলেহেঁতেন, তহঁতে মই সুখী পালোঁ হয়। মই ইচ্ছা কৰিলে পাৰিলেহেঁতেন, কৰা নাই। তে আপোনালোকে আহিব দিছপুৰ লাষ্ট গেট মোৰ চাহ দোকান, ৰাইজ আপোনালোকে আহি 1 কাপ চাহ খাই মোক সহায় কৰি যাব। মই এইখিনি কাটো, আপোনালোকে যদি গুৱাহাটী কোনোবাই আহে মোৰ চাহ তাত এইটোৱে ক'ব। আৰু মই যিমান পাৰোঁ চেষ্টা কৰি আছোঁ, গোটেই জীৱন যে আমি এইটোৱে কৰি খাম সেইটো কোনো ডাঙৰ কথা নহয়। আচলতে মানুহে জানিব খোজে যে চুকুৱেলি কিয় চাহ দোকান খুলিল। আজি মই এনেই খোলা নাই, বাধ্য পৰিস্থিতি হৈ গৈছে, মানুহৰ সৈতে হাৰাশাস্তি হৈ আছোঁ।
যিটো মানসিকভাৱে যিটো কষ্ট, এনেকুৱা কষ্ট মই কেতিয়াও পোৱা নাছিলো। আগতো মই ৰাস্তাত আছিলো 12টা বছৰত, কিন্তু মই ইমান কষ্ট পোৱা নাছিলো, যিহেতু মই এটা টেনচনতে আছিলো, ইমান কষ্টত নাছিলো। আজি যি কষ্টত আমি ভুক্তভোগী হৈ আছো, গতিকে তেনেকৈ নাই। তে মই বহুত ৰাতি হ'ল, মই দীঘলীয়া নলওঁ, যিহেতু মই আৰু 1 ঘণ্টা ৰেষ্ট ল'ব লাগিব, নহ'লে মই আকৌ বেমাৰত পৰি যাম। গতিকে আহি আছে, বহুত মানুহ আমাক মৰম চেনেহ দি আছে। এইখিনি কথা মই ক'লো লাইভত। বহুত দিনৰ পিছত মই আহিলো, নাহো বুলি বহুত ধৰণৰ কথা, আৰু কিছুমান কথা কিছুমান ক্ষেত্ৰতে আমি হয়তো কিছুমান ক্ষেত্ৰত আৱেগিক হওঁ কেতিয়াবা। সেইখিনি কথা মই ক'লো, যে মোৰ চাহ দোকান দিয়াৰ মূল কাৰণটোৱে মই কৈ দিলো, যে মোৰ কোনো উপায়হীন নাই, কোনো ৰাস্তা ঘাট না চলাৰ কোনো ব্যৱস্থা নাথকাৰ কাৰণে আজি মই ইয়াতে দিছো। গতিকে ভাল চলি আছে, আৰু আশা কৰো আগুৱাই ল'ব, যাতে সকলোৱে ৰাইজ আপোনালোকে আগুৱাই যাতে লয়, ইয়াৰ মই কামনা কৰো। এইটোৱেই, বেলেগ একো নাই। মই যিহেতু পঢ়া শুনা কৰিছিলো, যদি মই কৰি খাব পাৰিম। মই এটা কথাই, যদি ইমান দিন কৰা নাই, মই কাৰো তাত হাত নাপাতো। মই জীৱন থকালৈকে মই হাত কেতিয়াও নাপাতো, এইটো মই 100%। মই কাৰো তাত নাপাতো, কিন্তু আপোনালোকে মোক দোকানত যদি গুৱাহাটী আহে, মোৰ চাহ দোকানত এবাৰ চাহ খাই যাব, সেইটো মই ৰিকুৱেষ্ট কৰিছো। আৰু কিবা ভুল তথ্য ক্ষমা কৰিব।